বিৰতি পাছত পুনৰ স্বাগতম আপোনালোকে চাই আছে অসম ভিউৰ অসমীয়া প্ৰতিবেদন এতিয়া পৰৱৰ্তী প্ৰতিবেদন কাৰ্বি আংলঙৰ মেলু সাপ্তাহিক বজাৰখনে জনজীৱনলৈ হততেই কঢ়িয়াই আনিছে দুৰ্ঘটনাৰ আশংকা কিদৰে সৃষ্টি হৈছে বিপৰ্যয় চামাহক এই প্ৰতিবেদনৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ গ্ৰাহক আৰু ব্যৱসায়ীৰ ব্যস্ততাপূৰ্ণ মিলনভূমিয়ে হল মেলু সাপ্তাহিক বজাৰ এই বজাৰ নিয়মিত ৰূপে বহি আহিছে সদাব্যস্ত গড়কাপ্তানি পথৰ ওপৰত স্বাভাৱিকতে এই পথৰ ওপৰেৰে আহযাহ কৰে ছাত্ৰ-ছাত্ৰী চৰকাৰী বেচৰকাৰী চাকৰিয়ালৰ উপৰিও সাধাৰণ জনতাই কিন্তু বজাৰখনৰ বাবে উল্লেখিত পথচাৰীসকল প্ৰতি মুহূৰ্ততে বাধাৰ সন্মুখীন হৈ আহিছে উদ্বেগৰ বিষয় যে এই গড়কাপ্তানি পথটোকে জৰুৰীকালীন সেৱাৰ চিকিৎসা বাহন অগ্নি নিৰ্বাপক সেৱা আৰক্ষী বাহিনী আদিয়েও নিজ সেৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ বাধ্য হয় আমি ষ্টাফ দি ৰাখিছো আমাৰ ভেটেনেৰী ষ্টাফ আছে আমাৰ দুফালে ইউপি ষ্টাফ আছে গাড়ীবিলাক ক্ৰছ কৰাই দিয়া আছে কিবা যদি কোনো ডাঙৰ এটা কোনো ইনচিডেণ্ট ঘটে তাৰ কাৰণে আমি বিৰাট ফেচিং কৰিব লাগিব গতিকে আমি বজাৰ কমিটিক কৈছোঁ আগতে এতিয়া আকৌ কম সিহঁতে যদি চেনিখনত যদি গুৰুৰ বজাৰটো তাতে লৈ যায় যে আমাৰ কাৰণে ৰাজ্যৰ কাৰণে ভালেই আমি দেখিছো যে কেৱল ৰাস্তা ক্লিয়াৰৰ কাৰণে গোটেই পুলিচৰ মানুহ ইয়াত নিয়োগ হ'ব লাগে সেইটোতো আমি আমাৰ প্ৰত্যেক বজাৰতে আমি পুৰা ষ্টাফ ইয়াত পঠাইছোঁ আমি একজন ষ্টাফ আমি চাৰা ৰাখোঁ বাদ বাকী আমি নিজে নামি আহোঁ তাতে ইয়াত কাম কৰিব লাগে কিন্তু এই মেলু বজাৰে এনে সেৱাসমূহক হঠাতে বাধাগ্ৰস্ত কৰি অহাৰ বাবে যিকোনো সময়তে অনাকাংক্ষিত ঘটনাৰ সূত্ৰপাত হোৱাটো নিশ্চিত হৈ পৰিছে উল্লেখ্য যে পূৰ্বে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে এই বজাৰখনৰ বাবে উপযুক্ত স্থানত 3 বিঘা মাটি আবণ্টন দি ৰাখিছে যদিও একাংশ ব্যক্তিৰ স্বাৰ্থৰ বাবে আজিও এই বজাৰ উক্ত স্থানলৈ স্থানান্তৰিত হোৱা নাই ইতিমধ্যে বিষয়টোৱে সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে এই বজাৰ যে ৰোডৰ মাজত লাগিছে নহয় জানো পথৰ মাজত লাগিছে আপোনাক কি অসুবিধা হৈছে বহুত অসুবিধা হৈছে কেতিয়াবা আমি মানে সময়মতে স্কুলত যদি আহোঁ আগতীয়াকৈ নাহোঁ তেতিয়া স্কুলত গৈ নাপাওঁ গৈ সেইকাৰণে 10 মিনিট আগতে আজি আহিছোঁ গতিকে আপুনি কমিটিক কিবা ৰিকুৱেষ্ট কৰিব বিচাৰে যাতে আগতে কৰিছোঁ আমি মানে মুখেৰে কৈছোঁ আৰু মানে ৰাস্তাত বজাৰটো হোৱাত বহুত আমাৰ অসুবিধা হৈছে বুলি সেইকাৰণে মানে ফাৰ্ষ্ট জানুৱাৰী মাহত আমি ওলাবই নোৱাৰোঁ এতিয়াহে অলপ মানে লাইন হেৰি কৰি দিছে মানে গাড়ীটো চাইড কৰি দিছে পথৰ মাজত বজাৰ লগাৰ পৰা ইয়াত অসুবিধা কি হয় অসুবিধা বাচ্চা স্কুল যায় গাৰ্জেন পাৰ হ'ব নোৱাৰে সৰু সৰু ল'ৰা ছোৱালী নিজে নিজে আহি যায় এইটো কোনো টাউন প্লেচ নহয় যে স্কুল বছ আছে যায় গাৰ্জেন আছে এৰিব যাব ইয়াত চব খেতিয়ক মানুহ ন কোনোবা খেতি গ'ল ক'ত গ'ল ল'ৰা ছোৱালী নিজে যায় এখন এক্সিডেণ্ট হ'লে কোনে ৰিক্স ল'ব যদি 108 আহিব লগাত পৰে তেতিয়াহ'লে কি হয় ইয়াত 108 যাব মানুহ যোন চিৰিয়াছ থাকে এইটো মৰি যাব এইটো নিশ্চয় কথা আপুনি নিজে চাই লওক ইমান গাড়ী আহিছে স্কুল বছ আহিছে এইটো চাওক ইয়াতে আটকি আছে হয়তো না এনেকৈ 108 আটকি যাব মানুহ ডেড হৈ যাব এনেকাই আৰু কাৰ্বি আংলঙৰ পৰা সঞ্জয় কুমাৰ সিং অসম ভিউ শুকুৰবাৰে পুৱাই তিনিচুকীয়াৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবল ধুমুহাই টচ টচ কৰি যায় চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰাক এক ৰিপৰ্ট